এতিয়া আমি SCRT-ৰ যুটীয়া সঞ্চালক বৰকা শইকীয়া বাইদেউ সভাপতি দুই এষাৰ ক'বলৈ অনুৰোধ জনাম। সকলোকে নমস্কাৰ। ৰেসপেক্টেড ডিন LNRP, ৰেসপেক্টেড শৰ্মা ছাৰ আৰু বিভিন্ন জিলাৰ পৰা অহা শিক্ষা বিষয়া তথা সন্মানীয় শিক্ষকসকল আৰু মোৰ মৰমৰ সকলোৱে মৰমৰ মিতাল, আমি একেলগে বহুত কামত জড়িত হৈ আছো। হিমাংশু, আমাৰ ৰিসোৰ্স পাৰ্সন ৰাজকুমাৰ ভৰালী, সকলোকে মই সম্ভাষণ জনাইছো ৰাতিপুৱা। আপোনালোকে সকলোৱে ভালদৰে অৱগত আমাৰ NEP 2020 আহি আছে নহয় জানো? NEP 2020 অনুসৰি আমি কি বহুত কাম কৰিছো। আমাৰ এতিয়া নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক হৈ গ'ল, কাৰিকুলামখনো আহিব, SCRT-ও আগবাঢ়িছে আৰু NEP-য়ে কৈছে আমাক ইন্টিগ্ৰেটেড পেডাগজিৰ কথা কৈছে। তাত খেল ধেমালিও থাকিব লাগে, আৰ্টো থাকিব লাগে, টয় ডেজো থাকিব লাগে। গোটেইখিনি আমি ইন্টিগ্ৰেট কৰি পেলাই আমি আমাৰ শিক্ষণ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে। এটাও আনটোক বাদ দি নহয়, অকল খেলা ধূলা কৰিও নহয়, আৰ্ট বাদ দিও নহয়, পঢ়া শুনা বাদ দিও নহয়, টয় বেজ পেডাগজিও ইয়াত যথেষ্ট ইয়াৰ গুৰুত্ব আছে। গতিকে সকলোখিনি সামৰি হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে ল'ৰা ছোৱালীৰ জয়ফুল লাৰ্ণিং বা এনজয়মেণ্ট ল'ৰা ছোৱালীক জড়িত কৰি যাতে ল'ৰা ছোৱালীৰ সৰ্বাত্মক বিকাশ কৰিব পাৰি, সেই উদ্দেশ্যে এই ইন্টিগ্ৰেটেড পেডাগজিৰ অৱতাৰণা কৰিছে। আৰু সেই অনুসৰি SCRT আসামেও আগবাঢ়িছে এই ক্ষেত্ৰত। গতিকে এই 4 দিনীয়া প্ৰগ্ৰেমত স্পৰ্টছ ইন্টিগ্ৰেটেড পেডাগজি ফৰ টিচাৰ্ছ এণ্ড টিচাৰ এডুকেটৰ বুলি প্ৰগ্ৰেমটো আমি আৰম্ভ কৰিছোঁ, যাতে স্পৰ্টছৰ জৰিয়তে বা খেলা ধূলাৰ মাধ্যমেৰে কেনেকৈ বিভিন্ন বিষয়ৰ শিক্ষাক আমি শিক্ষণ প্ৰক্ৰিয়াক আনন্দময় কৰি তুলি জয়ফুল কৰি আমি ল'ৰা ছোৱালীৰ শিকণ নিশ্চিতকৰণ কৰিব পাৰোঁ। যিখিনি লাৰ্ণিং আউটকামছ শিকণ ফলাফল সেইখিনি আহৰণ কৰাত যাতে এই আমাৰ ক্ৰীড়া সংহত বা স্পৰ্টছ ইন্টিগ্ৰেটেড পেডাগজি যাতে সহায় কৰে, সেই উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়িছোঁ। আমাৰ এই পেডাগজিটো যাতে আমি সকলোৱে আগবঢ়াই লৈ যাব পাৰোঁ, ইয়াতে আপোনালোকৰ সকলোৰে সহযোগিতা লাগিব। বিশেষকৈ শিক্ষকসকল, আপোনালোকে শিক্ষা জগতত শৈক্ষিক দিশত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে ল'ব, গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকে গুৰু দায়িত্ব এটা বহন কৰিব লাগিব। গতিকে আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে সহযোগ কৰক, আপোনালোকৰ এক্সপাৰ্টাইজখিনি ইয়াতে আপোনালোকে সংযোগ কৰক। আপোনালোকে জনাখিনি ইয়াতে ইতিমধ্যে গম পাইছোঁ। আমাৰ যোগাৰ স্পেচিয়েলিষ্ট আছে, স্পৰ্টছৰ বেলেগ বহুত আছে আপোনালোকৰ মাজতে। গতিকে আমাৰ কৰ্মশালা বুলিও ক'ব পাৰোঁ আমি। কৰ্মশালাৰ জৰিয়তে আপোনালোকে গ্ৰুপত ডিছকাশ্যন কৰি আমি কেনেকৈ বিভিন্ন বিষয়ৰ মাজেৰে আমি এই স্পৰ্টছক লৈ যাওঁ। সব বিষয়টো বা সব লেচনতো আমি হয়তো সব ধৰণৰ খেল আমি লৈ যাব নোৱাৰিবও পাৰোঁ। সেইখিনি আলোচনা আপোনালোকে কৰি আগবাঢ়িব। তেনেকুৱা এখন আমাক গঢ়ি তুলিব পেডাগজিখিনি আপোনালোকে আমাক কৰি দিব। আৰু তাৰোপৰি অকল খেলা ধূলা বুলি নহয়, আপোনালোককো আৰু কিছুমান খেলৰ লগত ইয়াতে এই প্ৰশিক্ষণৰ জৰিয়তে আপোনালোকক প্ৰশিক্ষণ দিয়া হ'ব। যদিও আপোনালোকে জানে প্ৰশিক্ষণ বুলি কোৱা হৈছে, ইতিমধ্যে আপোনালোকে যথেষ্ট কিছুমান গেমছ জানে। ইণ্ডিজিনাছ গেমছৰ কথা কৈছে, আমাৰ খেলৰ কথা ছাৰে ইতিমধ্যে ক'লে। আমাৰ এই আগৰ দিনৰ খেলসমূহ, সেইসমূহৰ জৰিয়তে বহুত বেছি খেল নহয়, ধৰক বহুত যে ফুটবল বেডমিণ্টন খেলিব লাগিব সেইটোও নহয়। আমাৰ সেই ঘৰুৱা আগৰ দিনৰ সেই খেলৰ মাধ্যমেৰে আমি কেনেকৈনো আমাৰ স্কুলত ল'ৰা ছোৱালীসকলক শিকায়, তাৰ জৰিয়তে তেওঁলোকৰ শিকণক আনন্দময় কৰি তুলি শিকণ নিশ্চিতকৰণ যাতে কৰিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। গতিকে আপোনালোক আহিছে, আপোনালোকৰ নিশ্চয় অসুবিধা হোৱা নাই, থকাৰ ব্যৱস্থা কৰা হৈছে। আৰু বাকীখিনি আগলৈকো আমাৰ থাকিব, ৰাজকুমাৰ ভৰালী আছে। আপোনালোকে কিবা অসুবিধা হ'লে জনাব, আপোনালোকক আমাৰ ফালৰ পৰা আমি সহযোগ কৰিম, আপোনালোকেও আমাৰ সহযোগ কৰক। আৰু বিশেষকৈ এই ভেন্যুটোৰ কাৰণে আপোনালোকে কি বুলি ক'ম, ধন্যবাদ জনাইছোঁ। আপোনালোকে কি বুলি ক'ম, বাকী ভেন্যুকেইটা যিহেতু আমি ডাইৰেক্টৰ ডিষ্ট্ৰিক্টত কৰিলোঁ, কিন্তু ইয়াৰ পৰা আপোনালোকে বেছি সুবিধা পাব।
আপোনালোক ভাগ্যৱান বুলিয়ে কৈছোঁ তাৰ কাৰণে মই আমাৰ ডিন ছাৰক আৰু আমাৰ ছাৰক LNIP তেখেতক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুবিধা দিলে এইখিনিৰ পৰা আমি যথেষ্ট উপকৃত হ'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ বিশেষ ক'ব লগা আছে বুলি